ৰাইজসকল, আমি এই মুহূৰ্তত স্থাপন কৰিব আমাৰ অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি নৱ কলিতা। আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছোঁ। হয়, আজি ঐতিহাসিকখন দীৰ্ঘদিনীয়া এক দাবী আছিল বিজনীৰ সচেতন লোক জ্যেষ্ঠসকলৰ, কাৰণ এই বিজনী হ'ল ৰজা বিজিত নাৰায়ণৰ এক প্ৰতিষ্ঠিত ব্যক্তি এজন, আৰু তেওঁৰ নামতে আজি এখন প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ইতিমধ্যে আধাৰশিলাৰ যি কাম সম্পূৰ্ণ হৈছে, আৰু ইতিমধ্যে এই আধাৰশিলাৰ কাম চলি আছে। আৰু ইতিমধ্যে আধাৰশিলা উদ্বোধন কৰা বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, নিৰ্বাচনৰ পূৰ্বে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ অন্যতম এক প্ৰতিশ্ৰুতি আছিল যে বিজনী চহৰত এখন বিজিত নাৰায়ণ দেৱৰ এখন প্ৰতিমূৰ্তি স্থাপনৰ এক প্ৰতিশ্ৰুতি আছিল, আৰু সেই প্ৰতিশ্ৰুতি দি আজি তেওঁৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ এক দেখিবলৈ পোৱা গৈছে। এয়া হ'ল আজি যি বিজিত নাৰায়ণৰ আধাৰশিলা ইতিমধ্যে স্থাপন কৰিলে, আৰু 2 মাহৰ ভিতৰতে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰাৰ লক্ষ্য বান্ধি লৈছে। মই পোনে পোনে বিধায়কৰ সৈতে কিছু কথা পাতি দেখুৱাই আছে। গুজৰাজবংশী নৃত্য চলি আছে, আৰু তাৰ মাজতে এনেদৰে আজি বাকী যি কাৰ্যসূচীসমূহ চলাই লোৱা দেখিবলৈ পোৱা গৈছে বিজনীত। আৰু বিজনীৰ পৰিৱেশ, বিজনীত আজি যি আধাৰশিলা উদ্বোধনী যি কাৰ্যসূচী, মই বিধায়কৰ সৈতে কিছু কথা পাতিম। আপোনালৈ ওচৰলৈ আহিছোঁ, যিহেতু বিজনী অঞ্চলত দীৰ্ঘদিনীয়া এক দাবী আছিল, আৰু ঐতিহাসিকখন বুলি ক'লেও ভুল নহ'ব, কাৰণ যি বিজিত নাৰায়ণ দেৱৰ এক প্ৰতিষ্ঠিত এক ৰাজ্য আছিল, আৰু এই ৰাজ্যৰ ৰজা আছিল বিজিত নাৰায়ণ, আৰু তেওঁৰ প্ৰতিমূৰ্তিৰ তেওঁৰ বিষয়ে যুৱচামসকলে নাজানে, বহুতে নাজানে, আৰু সেই যুৱকসকলক জ্ঞাতাৰ্থে জনাবলৈ যে তেওঁৰ যি বুৰঞ্জী, তেওঁৰ ইতিহাস জনাবলৈ যে আপুনি যি এক প্ৰয়াস যি হাতত লৈছে, কি ক'ব? প্ৰথম কথা হৈছে, আমি যিখন বিজনী চহৰ বা বিজনী সমষ্টি বুলি কোৱাৰ লগে লগে আমাৰ সকলোৰে মনত এটা কথাই ৰজা বিজিত নাৰায়ণৰ সুশাসক যি ৰজা আছিলে তেওঁৰ কথা মনলৈ আহে। এই বিজিত নাৰায়ণৰ যি ইতিহাস, এই ইতিহাস হয়তো আমাৰ যুৱ প্ৰজন্মই জানিব লাগিব। তেওঁ সুশাসক হিচাপে কি কি কাম কৰি গৈছিলে, বিভিন্ন জাতি জনগোষ্ঠীক একেলগে লৈ আমাৰ এই বিজনী ৰাজ্য তেওঁ শাসন কৰিছিলে। বিশেষ কাৰণত তেওঁ অভয়পুৰীলৈ যাব লগা হৈছিলে পিছলৈ। আমি বিজনী কওঁ, কিন্তু বিজিত নাৰায়ণৰ এটাও চিহ্ন আমাৰ ইয়াতে নাই। মই বিধায়ক হোৱাৰ আগতে যেতিয়া মই বিধায়ক হিচাপে প্ৰতিদ্বন্দ্বিতাত নামিছিলোঁ, তেতিয়া বিজনী ৰাইজৰ উদ্দেশ্যে মই এষাৰ কথা কৈছিলোঁ যে মই বিধায়ক হৈ নিৰ্বাচিত হৈ বিধানসভাত গ'লে মই বিজনীৰ ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম। আৰু তেনে ক্ষেত্ৰত মই যেতিয়া বিধায়ক নিৰ্বাচিত হৈ মই এছেম্বলিত গৈছিলোঁ, মোৰ প্ৰথম কথাটোৱে এছেম্বলিৰ প্ৰথম ভাষণটোৱে বিজিত নাৰায়ণ বা বিজনী চহৰখনক লৈ বা বিজনীৰ ইতিহাস লৈ আছিলে। আৰু তেনে ক্ষেত্ৰত বিজিত নাৰায়ণৰ যি মাটি আছিলে, সেই মাটিখিনিও আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ মাননীয় মুখ্যমন্ত্ৰীৰ তৎপৰতাত। আৰু আমাৰ যি আধাৰশিলাৰ কাৰণে বা আমাৰ যি প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰণে যিখিনি টকা, সেই টকাখিনিৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলোঁ, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগে লগে 30 লাখ টকা মোক মোকলাই দিছিল অসম চৰকাৰ আনটাই ফাণ্ডৰ পৰা। কিন্তু মই উপযুক্ত স্থানৰ কাৰণে আৰু উপযুক্ত মাটিৰ অভাৱত এই আমাৰ প্ৰতিমূৰ্তি নিৰ্মাণত কিছু বিলম্ব ঘটিল। আৰু আমি এনেকুৱা এটা ঠাই নিৰ্বাচন কৰিলোঁ য'ত বিজনী সোমোৱাৰ লগে লগে আমাৰ এই প্ৰতিমূৰ্তিটো ৰাইজে দেখিবলৈ পাব, আৰু বিজনীৰ ইতিহাসৰ বিষয়ে তেওঁলোকে জানিবলৈ পাব। এইকাৰণে পাণবাৰীস্থিত ৰাস্তাৰ লগত আমি এই প্ৰতিমূৰ্তি নিৰ্মাণৰ আজি আধাৰশিলা কৰিছোঁ। অহা 2 মাহৰ ভিতৰত এই আধাৰশিলা আমি সম্পূৰ্ণ কৰিম। আজিৰ এই অনুষ্ঠানত আমাৰ বিজনীৰ বিভিন্ন ছাত্ৰ সংগঠন, বিভিন্ন জাতীয় সংগঠন আৰু বিভিন্ন গাঁৱৰ পৰা জ্যেষ্ঠ নাগৰিকসকলে, বিভিন্ন ৰাইজ, বিশেষকৈ কোচৰাজবংশীসকলৰ জনগোষ্ঠীয় মানুহখিনি ইয়াতে আহিছে, যথেষ্ট সহায় সহযোগ কৰিছে, আৰু তেওঁলোকৰ জৰিয়তে সহায় সহযোগ বিচাৰিছোঁ এই প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰণে। আৰু বিধায়ক অজয় কুমাৰ ৰায়ৰ যিহেতু একক প্ৰচেষ্টা, আৰু মই অতিথিসকল ইয়াতে BTRৰ উপাধ্যক্ষক দেখিবলৈ পাইছোঁ, আৰু আধাৰশিলা কাৰ্যসূচীত আৰু আক্ৰাচুৰ নৱগঠিত কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ ৰায়ক লগ পাইছোঁ। তেখেতৰ সৈতে কিছু কথা পাতিম। বিশেষকৈ ক'ব লাগিব কোচৰাজবংশী সংগঠনৰ বিভিন্ন সংগঠনৰ উমৈহতীয়া দাবী আছিল বিজনী
বিজনীত এখন বিজিত নাৰায়ণ দেৱৰ এখন প্ৰতিমূৰ্তি স্থাপনৰ আৰু আপোনাৰ অলপ থিয় হ'বলৈ যিহেতু আপোনালোকৰ দীৰ্ঘদিনীয়া এক দাবী আছিল বিজিত ইতিহাস সমৃদ্ধ ঠাই ইতিহাসক আমি জানিব লাগিব যুৱচামে বহুতে নাজানে তো এই ক্ষেত্ৰত আপোনালোকে যি পদক্ষেপ যে আপোনালোকৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বিধায়কে যি কাম কৰিলে কি ক'ব আগন্তুক দিনক আৰু কেনেকৈ চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় আজি চাওক যে বিজেপিৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰাজা বিজয় নাৰায়ণ কোচ ৰাজবংশী জনগোষ্ঠী ৰাজা বিজয় নাৰায়ণ দেৱৰ যি প্ৰতিমূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত আমি আক্ৰাছৰ তৰফৰ পৰা বিভিন্ন সময়ত আমি দাবী কৰি আহিছিলোঁ যে আমাৰ ৰাজ্যৰ ৰাজা বিজয় নাৰায়ণৰ প্ৰতিমূৰ্তিটো হ'ব লাগে আৰু এই চেগতে মই আমাৰ MLA সন্মানীয় MLA অজয় কুমাৰ ৰায় মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ নেতৃত্বত যে আজি ৰাজা বিজয় নাৰায়ণৰ প্ৰতিমূৰ্তি স্থাপন হ'বলৈ গৈ আছে আৰু অতি সোনকালে যেন এই মূৰ্তিটো সম্পূৰ্ণ ৰূপ দিয়া তাকে মই অনুৰোধ জনাইছোঁ হয় আৰু যিহেতু এই আধাৰশিলা স্থাপন সমিতিৰ সভাপতিক মই লগ পাইছোঁ কি ক'ব যেহেতু ঐতিহাসিক এক দিন আজি ক'ব লাগিব দীৰ্ঘদিনীয়া এক দাবী আছিল আপোনালোকৰ বিজনীৰ সৰ্বোচ্চ ৰাইজৰ দাবী আছিল যিহেতু বিজনীৰ এখন ঐতিহাসিক ঠাই এই বিজিত নাৰায়ণ দেৱৰ বহু ইতিহাস আছে এই ইতিহাসসমূহ কেনেদৰে সমৃদ্ধ কৰি যুৱচামকসকলক জনাব পাৰি এই প্ৰচাৰ আৰু প্ৰকাশৰ ক্ষেত্ৰত আপোনালোকে আজি কি ক'ব চমুকৈ আপোনাৰ পৰা এই বিষয়টো জানিব বিচাৰিছোঁ কাৰণ আজি আধাৰশিলা স্থাপন হ'ল আধাৰশিলাই সকল নহয় আৰু বহুতো কাম কৰিব লগা আছে কি ক'ব আজি এই মুহূৰ্তত মই ক'ব বিচাৰিছোঁ যে আজি আমাৰ যি এই ঐতিহাসিক দিন ৰাজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি স্থাপন হ'ল আৰু এই প্ৰতিমূৰ্তি খুব কম দিনৰ ভিতৰতে নিৰ্মাণ হৈ উঠিব আৰু এই বিজিত নাৰায়ণৰ যিটো নেকি ইতিহাস সেই ইতিহাসটো আমি মানে মেগাজিনে হওক বা পুস্তিকাৰ দ্বাৰাই হওক আমি খুব কম দিনৰ ভিতৰত আমি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আলোচনা কৰি এখন ছেমিনাৰ পাতি আমি বিজিত নাৰায়ণক মানে তেওঁৰ যিটো ইতিহাস সেই ইতিহাসখিনি আমি ৰাইজৰ আগত মানে প্ৰকাশ কৰাৰ কাৰণে যিটো নেকি ব্যৱস্থা সেইটো কৰিম আৰু আমি আজি আনন্দিত যে যিটো বস্তু আমি বহুত দিনৰ পৰাই ভাবি আছিলোঁ যে ৰাজা বিজিত নাৰায়ণ কিন্তু বিজিত নাৰায়ণ প্ৰতিমূৰ্তি আমি বনাবলৈ সক্ষম হোৱা নাছিলোঁ কিন্তু আজি বিধায়ক মহোদয়ৰ জৰিয়তে এইটো আমি পাবলৈ সক্ষম হৈছোঁ আমাৰ এটা বহুদিনীয়া এটা আশা আজি পূৰণ হ'বলৈ গৈ আছে এই চেগতে মই আমাৰ বিধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আক্ৰাছৰ প্ৰাক্তনটো বিজিত নাৰায়ণৰ এক ঐতিহাসিক এখন ঠাই ইতিহাস প্ৰতীক্ষ এখন ঠাই বহুতে নাজানে আজি তেওঁৰ এখন প্ৰতিমূৰ্তিৰ বাবে আধাৰশিলা স্থাপন হ'ল কি ক'ব আপোনাৰ অনুভৱটো কেনেকুৱা প্ৰথমে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ স্থানীয় বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ সদৌ উৎসৱ কোচৰ সভাপতি হৈ থাকোঁতেই মই বিজনীৰ আমাৰ ঐতিহাসিক ৰজা বিজয় নাৰায়ণৰ প্ৰতিমূৰ্তি স্থাপনৰ কাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ আৰু সুদীৰ্ঘ দিন পিছত বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ দাবীক সন্মান জনাই আজি বিজনী চহৰত ৰাজা বিজয় নাৰায়ণ দেৱৰ এটা আবক্ষ মূৰ্তি স্থাপনৰ কাৰণে যি আধাৰশিলা ক'লে তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু পুনৰবাৰ মই আমাৰ বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়াক আহ্বান জনাইছোঁ কাৰণ বিজয় দায়ে যি সময়ত ভূটানে আমাৰ এই অঞ্চলটো আক্ৰমণ কৰিছিল সেই সময়ত আমাৰ ৰঘুদেৱ বা পৰৱৰ্তী সময়ছোৱাত আমাৰ বিজয় নাৰায়ণহঁতে প্ৰতিৰোধ কৰিছিল আৰু আমাক সুৰক্ষিত কৰি থাকিছিল আৰু তেওঁলোকৰ কাৰণে তেওঁলোকৰ অৱদানৰ কাৰণে আজি বিজনী এখন ঐতিহাসিক চহৰ হিচাপে আজি গঢ়ি উঠিছে বিজনী চহৰখনৰ নাম আজি বিজয় নাৰায়ণ নামেৰে আজি নামাকৰণ কৰিছে গতিকে সেইকাৰণে আজি আমি ইয়াত বিচাৰিছিলোঁ অনুৰূপভাৱে আমি ভাবিছোঁ যে বিজয় নাৰায়ণ নামেৰে নতুবা চিলাৰে নামেৰে এটা সাংস্কৃতিক প্ৰকল্প গঢ়ি উঠিব লাগে আমি মুখ্যমন্ত্ৰীক শেহতীয়া বিজনী ভ্ৰমণত আমি দাবী উত্থাপন কৰিছোঁ আমি আশা কৰোঁ যে মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ বিধায়ক ডাঙৰীয়া আজি আক্ৰাছৰ লগতে কিছুমান জাতীয় সংগঠনে বা এই অঞ্চলৰ ৰাইজে যি দাবী উত্থাপন কৰি আছে যে আমাৰ বিজনী ৰাইজৰ প্ৰতিষ্ঠাতাৰ এটা আবক্ষ মূৰ্তি হ'ব লাগে কোচৰাজবংশী জনগোষ্ঠীৰ লগতে এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ ভাষা সংস্কৃতি সংৰক্ষণ সম্প্ৰসাৰণ কৰাৰ কাৰণে এটা সাংস্কৃতিক প্ৰকল্প গঢ়ি তুলিব লাগে গতিকে মই ভাবোঁ যে শাসনাধীশ বিজেপি চৰকাৰখনে কোচৰাজবংশীৰ লগত এই অঞ্চলৰ দাবীৰ প্ৰতি সন্মান জনাই এটা সাংস্কৃতিক প্ৰকল্প অতি শীঘ্ৰে গঢ়ি তুলিব হয় এয়া হ'ল আজিৰ যি আধাৰশিলা অনুষ্ঠানৰ কাৰ্যসূচী মোৰ সতীৰ্থই দেখুৱাই আছে এয়া বিজনেছ জ্যেষ্ঠ লোকসকলে আহি এই আধাৰশিলা স্থাপন যি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে পাৰিষদক দেখিব পাৰিছোঁ আৰু ইতিমধ্যে জ্যেষ্ঠ ব্যক্তিসকল আহি উপস্থিত হৈছে যিহেতু এই দীৰ্ঘদিনীয়া এক দাবী আছিল এই বিজিত নাৰায়ণ দেৱৰ যি প্ৰতিমূৰ্তি নিৰ্মাণক লৈ আৰু আজি বিধায়ক অজয় কুমাৰ ৰায়ে যি নিৰ্বাচনৰ পূৰ্বে দিয়া যি প্ৰতিশ্ৰুতি আজি প্ৰতিশ্ৰুতি মতে তেওঁ আগবাঢ়িছে এই প্ৰতিমূৰ্তি নিৰ্মাণ কাৰ্যসূচী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ